2025 বৰ্ষৰ জানুৱাৰী মাহৰ 16, 17, 18 তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ পৰম্পৰাগত জোনবিল মেলা এই জোনবিল পথাৰত অনুষ্ঠিত হ'ব। এইবাৰ জোনবিল মেলাত কাৰ্বি আংলঙৰ পৰা আমচাই পিনুং, বৰমাৰ্জং পিনুং, চখামুনি পিনুং, বালিখঞ্জি পিনুং আদিকে কৰি ৰংখৈ বাৰ, খাওৰা গাৰাই, চিলাংখুঞ্জি, উঠাংগুঞ্জি আদিকে কৰি প্ৰায় 58খন গাঁৱৰ পাহাৰৰ লোকসকল, তিৱা লোকসকল আহিব আৰু মেঘালয়ৰ আমদুবি ঘাট, আমজং, দুমফৈ, উন্ত্ৰাই, উমদেন, উমলাপেৰ, মাগৰ পিনুং, মায়ং পিনুং, নখাপ, মকেৰ, মৰঙা, চিৰাদন আদিকে কৰি 20খন গাঁৱৰ লোকসকলে পাহাৰত উৎপাদিত হোৱা মেটমৰা সামগ্ৰী লৈ জোনবিল মেলাত তেওঁলোকে ঢাপলি মেলিব। আমি জোনবিল মেলাৰ তিৱা ৰজাসকলৰ যি ৰাজদৰবাৰ বহিব, সেই ৰাজদৰবাৰ মুখ্য অতিথি হিচাপে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তাতে আমাৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা আৰু ৰুচ পেগু উপস্থিত থাকিব। লগত মৰিগাঁও সমষ্টিৰ বিধায়ক আৰু তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কুমাৰ দেৱে উপস্থিত থাকিব। আৰু লগতে এই বছৰ আমি অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা বাইদেউক আৰু লগতে তিৱা কথাছবি চিকাই চাল পৰিচালিকা ডক্টৰ ববি শৰ্মা বৰুৱা বাইদেউক আমি ইয়াত উষ্ম আদৰণি আৰু বিশেষ সম্বৰ্ধনা জনাবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 2025 বৰ্ষৰ জানুৱাৰী মাহৰ 16, 17, 18 তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ পৰম্পৰাগত জোনবিল মেলা এই জোনবিল পথাৰত অনুষ্ঠিত হ'ব। এইবাৰ জোনবিল মেলাত কাৰ্বি আংলঙৰ পৰা আমচাই পিনুং, বৰমাৰ্জং পিনুং, চখামুনি পিনুং, বালিখঞ্জি পিনুং আদিকে কৰি ৰংখৈ বাৰ, খাওৰা গাৰাই, চিলাংখুঞ্জি, উঠাংগুঞ্জি আদিকে কৰি প্ৰায় 58খন গাঁৱৰ পাহাৰৰ লোকসকল, তিৱা লোকসকল আহিব আৰু মেঘালয়ৰ আমদুবি ঘাট, আমজং, দুমফৈ, উন্ত্ৰাই, উমদেন, উমলাপেৰ, মাগৰ পিনুং, মায়ং পিনুং, নখাপ, মকেৰ, মৰঙা, চিৰাদন আদিকে কৰি 20খন গাঁৱৰ লোকসকলে পাহাৰত উৎপাদিত হোৱা মেটমৰা সামগ্ৰী লৈ জোনবিল মেলাত তেওঁলোকে ঢাপলি মেলিব। আমি জোনবিল মেলাৰ তিৱা ৰজাসকলৰ যি ৰাজদৰবাৰ বহিব, সেই ৰাজদৰবাৰ মুখ্য অতিথি হিচাপে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তাতে আমাৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা আৰু ৰুচ পেগু উপস্থিত থাকিব। লগত মৰিগাঁও সমষ্টিৰ বিধায়ক আৰু তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কুমাৰ দেৱে উপস্থিত থাকিব। আৰু লগতে এই বছৰ আমি অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা বাইদেউক আৰু লগতে তিৱা কথাছবি চিকাই চাল পৰিচালিকা ডক্টৰ ববি শৰ্মা বৰুৱা বাইদেউক আমি ইয়াত উষ্ম আদৰণি আৰু বিশেষ সম্বৰ্ধনা জনাবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।